হিতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ 67 সংখ্যক পঞ্জীয়ন দিৱস উদযাপন। যোৱা 11 জুন তাৰিখে মৰিগাঁও জিলাৰ হিতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ 67 সংখ্যক পঞ্জীয়ন দিৱস উদযাপন কৰা হয়। বৃত্তিগত গোসেৱাৰ শতবৰ্ষৰ দুৱাৰদলিত উপস্থিত হোৱা হিতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ 67 সংখ্যক পঞ্জীয়ন দিৱসৰ লগত সংগতি ৰাখি জাগিৰোড ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত কৃষক সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সমবায় সমিতিয়ে নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা প্ৰদান কৰাৰ লগতে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা প্ৰেম বাহাদুৰ থাপা স্মাৰক চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিষ্ণুলাল বজগাই স্মাৰক ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই। অনুষ্ঠানত উপস্থিত হৈ অসমত থলুৱাভাৱে দুগ্ধ বিপ্লৱৰ সূচনা কৰা ৰাজ্যৰ অন্যতম আগশাৰীৰ দুগ্ধ উৎপাদন প্ৰতিষ্ঠান হিতাজখলাৰ উত্তৰোত্তৰ কামনাৰ লগতে চৰকাৰীভাৱে এনে প্ৰতিষ্ঠানসমূহক কৰিবলগীয়া সকলো প্ৰকাৰৰ সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই। এই অনুষ্ঠানত মন্ত্ৰী হাজৰিকাৰ লগতে গৌভা ৰজা শ্ৰী দীপ সিং দেউৰজা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য শ্ৰী নাৰায়ণ কুমাৰ ৰাধু কাকতি, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, তিৱা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা শ্ৰীমতী বিনীতা দৈমাৰী, মৰিগাঁও জিলা আয়ুক্ত শ্ৰী দেৱাশিষ শৰ্মা, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ মাননীয় শ্ৰী দিব্যজিৎ নেওগৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। হিতাজখলাৰ যি ব্যক্তিগত গোসেৱাৰ শতবৰ্ষীয় যি যাত্ৰা, এই যাত্ৰাৰ সংঘবদ্ধ ৰূপৰ যি আজি 67তম পঞ্জীয়ন দিৱস, এই পঞ্জীয়ন দিৱসটি আজি উলহ মালহেৰে আমি গোটেই আঞ্চলিক জাগিৰোডৰ গোটেই অঞ্চলৰ ৰাইজে মিলি পেলাই জাগিৰোডৰ স্থানীয় বিধায়ক তথা আমাৰ মৰমৰ মন্ত্ৰী কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত আমি উলহ মালহেৰে ইতিমধ্যে আমি সমাপন কৰিলোঁ। আজি আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। এই যি হিতাজখলাৰ আদৰণি সমিতি আছিলে, সেই সমিতিৰ যি সভাপতি আদৰণি সমিতিৰ সভাপতিজনে আমাৰ জাগিৰোডৰ গৌৰৱ আৰু অসম চৰকাৰৰ গৌৰৱ দাদা নাদিৰাম দেউৰী। আৰু আমি চবেই জানো জোনবিল উন্নয়ন সমিতি, গোভা দেউৰজা জোনবিল উন্নয়ন সমিতিৰ সম্পাদক জুৰ সিং বৰদলৈ ডাঙৰীয়াক লৈ পেলাই যি আমাৰ আদৰণি সমিতি আছিলে, সেই আদৰণি সমিতিৰ লগতে হিতাজখলা সমূহ অঞ্চলৰ ৰাইজ মিলি আমি এই কাৰ্যসূচী সুকলমে পাৰ কৰি লৈ গ'লোঁ। আৰু আজি নন্দলাল উপাধ্যায় বঁটা, ৰাজ্যিক বঁটা 2023 আৰু 2024 চনৰ আজি বঁটা প্ৰদান কৰা হৈছে। 23 চনৰ বঁটা আমি নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা, 23 চনৰ আমি উত্তৰাঞ্চলিক দংবান কমিটিখনক দিছোঁ, সোৱানঘাটা যি দংবান কমিটি দিছোঁ। আৰু আমি দ্বিতীয়টি বঁটা 24 বৰ্ষৰ বাবে আমি নন্দলাল উপাধ্যায় বঁটা লফা গাঁও উন্নয়ন সমিতি বিহিপুৰীয়ালৈ আমি আগবঢ়াইছোঁ। সমন্বয়েৰে এক সমূহীয়াভাৱে বঁটাটি প্ৰদান কৰা হৈছে। আৰু সোৱনঘাটা উত্তৰাঞ্চলিক পাগলীয়া দংবান সমিতি আমাৰ 1951 চনতে জন্ম, তাৰ আগতে জন্ম আছিল, কিন্তু কমিটিখন জন্ম হোৱা আমাৰ 1951 চনত। আজিলৈকে আমি উত্তৰাঞ্চল অঞ্চলৰ প্ৰায় 6000 ঘৰ মানুহৰ লগত যোগাযোগ কৰি আমি পানীখিনি পাগলীয়াৰ পৰা বান্ধি আনি ৰাইজক কৃষিৰ কাৰণে বিতৰণ কৰি দিয়া যায়। আমাৰ তাত 14টা সৰু সৰু গ্ৰুপ আছে, কোনোবা এটা ডাঙৰো আছে। তাতে সেই 14টা গ্ৰুপৰ ওপৰত আমাৰ এইটো উত্তৰাঞ্চলিক চেণ্ট্ৰেল কমিটি। এই কমিটিখনে আমাৰ অকল পানী আমি তদাৰক পানীৰ বিষয়ে সকলোকে পানী বিতৰণ কৰে বিনামূলীয়া। কিন্তু আমাৰ যিবিলাক কামত যাব লাগিব, তেতিয়া আমাৰ সেই ৰাইজৰ পৰা অলপ সেইটো লোৱা যায়, যদি নাযায় তেনেকুৱা হয়। আৰু 14খন গাঁও কমেও 6000 পৰিয়াল ঘৰ, এই মানুহক আমি পানীটো বিতৰণ কৰি আছোঁ। এইটো আমাৰ সেইবিলাক মানুহ এতিয়া নাই, ঢুকাল। গতিকে তেনেধৰণে আহি এতিয়া আমি এই পৰ্যায়ত পৰিছে আমাৰ 2022-24 চনত তেনেধৰণে চলি আহি আছে। গতিকে তেনেকৈ চলি থাকিব। আমাৰ কমিটিবিলাক 2 বছৰীয়া 3 বছৰীয়া কাৰ্যকাল থাকে, এই কাৰ্যকালবিলাক শেষ হৈ যায় আৰু নতুনকৈ আমাৰ হৈ যায়। তেনেধৰণে আমি চলি আছোঁ। এতিয়া মই এতিয়া সভাপতি সেই আঞ্চলিক কমিটিৰ। আমি খুব ভাল, আজি বহু বছৰ তেনেধৰণে আমি চলি আহি আছোঁ। মোটামুটি 90 চনৰ পৰা এই কমিটিত আমি জড়িত হৈ চলি আছোঁ। সেইকাৰণে খুব ভাল। আৰু এওঁলোকে আজি আমাক কেনেকৈ পালে, আমাৰ নামখিনি ক'ত কেনেকৈ বিচাৰি আনিলে, আমাৰ নামবিলাক কেনেকৈ পালে, তেখেতসকলে আমাক যি মাতি আমাক যে সমাধান কৰিছে, এইবিলাক মানপত্ৰ দিছে, আমি তেখেতক धन्यवाद जनाइछु। अनुभव खुबै राम्रो के भने अब यो सम्झौँ एउटा यहाँ जागिरोड जस्तो एउटा यो त अब गाउँमा बात अलिकति हामीहरू हेरी त धेरै उन्नत ठाउँ हो।
र यस्तो ठाउँमा हामी जस्तो ठाउँको मान्छेलाई बोलाएर यहाँ हाम्रो प्रेसिडेन्ट वा हाम्रो समितिलाई सम्बोधना गर्नु, कुनै उपहार दिनु हाम्रो लागि त्यो मूल्यवान वस्तु हो। र यससँग जडित भएको, म वान कमिटीसँग जडित भएको अहिले 28 वर्ष भयो।